বৰ্তমান সময়ত মহানগৰীত চৰ্চিত এটা বিষয় হৈছে সেউজীয়া বাছ অৰ্থাৎ গ্ৰীণ বাছ আৰু গ্ৰীণ বাছ যেতিয়া লঞ্চ কৰা হ'ল প্ৰথম জানুৱাৰীৰ দিনটোত তাৰপিছতে কিন্তু চৰ্চা লাভ কৰিছে সেই গ্ৰীণ বাছে সম্পূৰ্ণৰূপে বৈদ্যুতিকভাৱে চালিত এই বাছকেইখনক লৈ এতিয়া বিতৰ্কৰো সৃষ্টি হৈছে একাংশই কৈছে যে এই ইলেক্ট্ৰিক বাহনৰ যি টিকটৰ ভাড়া সেয়া কম হ'ব লাগিছিল একাংশই কৈছে যে ভাড়া যি লৈছে অধিক মাত্ৰাত লৈছে আৰু একাংশই কৈছে যে এয়া আচলতে উপযোগী ভাড়াই লৈছে কিন্তু একাংশ পেছেঞ্জাৰ যিসকল যাত্ৰী তেওঁলোকে কি কয় আমি সেয়া আপোনালোকক জনাবলৈ আজিৰ দিনটোত ইয়াত আহিছোঁ কিন্তু পূৰ্বেই আমি কথা পাতিম এগৰাকী বিশেষ নৈশবাছ চালকৰ সৈতে যি বৰ্তমান সময়ত আচলতে এজন লেখক হিচাপেও পৰিচিত ৰূপম দা আমি ৰূপম দাৰ সৈতেও সেই কথা পাতিম আৰু ৰূপম দত্তৰ পৰা আমি জানিব বিচাৰিম যে এই যি গ্ৰীণ বাছ প্ৰৱৰ্তন কৰা হৈছে 200খনকৈ গ্ৰীণ বাছ মুখ্যমন্ত্ৰীয়ে যি মুকলি কৰিলে গুৱাহাটী মহানগৰীত এই গ্ৰীণ বাছ সন্দৰ্ভত ৰূপম দত্তই কি কয় আৰু ইয়াক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছে যি আচলতে নিৰীক্ষক লৈ আচলতে বিতৰ্কৰ সৃষ্টি হৈছে সমান্তৰালকৈ যে 10খনকৈ পাঞ্জাবাৰীৰ বাছ আজি 3 ডিচেম্বৰ দিনটোত তেওঁলোকে বন্ধ কৰিছে কেৱল এই ভাড়া বিতৰ্কক লৈ গতিকে ৰূপম দত্তই কি কয় আমি শুনো আহক এই গ্ৰীণ বাছ যিটো কনচেপ্ট তেওঁলোকে লৈ আহিছে তেওঁ আটাইতকৈ দুখৰ কথা প্ৰাইভেট ছেক্টৰ তেওঁলোকে ইমান গুৰুত্ব দিয়ে এজন মালিকক ধনী কৰাত লাগিছে আপোনালোকে কেইদিনমান আগত জানেনে CNG গাড়ীবোৰ আহিছিলে সেই গাড়ীবোৰ এতিয়া পৰি আছে সেই গাড়ীত এদিন মই উঠিছিলোঁ মই ক'ৰবাত যাওঁতে উঠোঁতে মই ড্ৰাইভাৰক ক'লোঁ আমিতো গাড়ী মানুহ আমি বস্তুবোৰে চাওঁ মই ক'লোঁ আপোনালোকৰ ইয়াত স্পেয়াৰ টায়াৰটো দেখা নাই কি হ'ল জেকটোও দেখা নাই লিভাৰ চিভাৰ ক'ত থয় আপোনালোকে কৈছে বোলে এইবোৰ আমি তাত খুলি দি দিলোঁ ন মই কৈছোঁ গাড়ীত সেইটোতো একদম খুব জৰুৰী বস্তু যে এখন গাড়ীত স্পেয়াৰ টায়াৰ জেক আৰু লিভাৰ থাকিবই লাগিব যদি গাড়ীখন কাৰোবাৰ পামচাৰ হয় সলাব লাগিব মই ক'লোঁ এইটোতো আপুনি মাৰ খোৱা কাম কৰিছে যদি সব মানুহে চিটি বাছত যায় অফিচলৈ যায় নানান কামত যায় যদি আগ চকাটো ফুটি গ'ল বা পিছ চকা এটা ফুটিলে গাড়ীখন যাব কেনেকৈ তাততো চকাটো সলনি কৰিব লাগিব তেওঁলোকৰ ওচৰত স্পেয়াৰ চকাই নাই আচলতে এইবোৰ সব ভিকু ভাওনা সেই CNG বাছকেইখন চলাব নোৱাৰিলে গভৰ্ণমেণ্টৰ ইমান নতুন বাছ নিজৰ বাছ CNG এটা পেট্ৰল ডিপু বহাই ল'লে তেওঁলোকে সেইটো কাম কৰিব নোৱাৰিলে তেওঁলোকে বেলেগ এজন মানুহক 100খন 200খন চিটি বাছ আনি গ্ৰীণ বাছ বুলি কৈ ইয়াত দিছে মুখ্যমন্ত্ৰী যেতিয়া তাত কথাটো ক'লে অলপ তেওঁ বুকুত কঁপিব লাগিছিল যে মই কি কৰি আছোঁ এইবোৰ মই বুজি নাপাওঁ মানুহৰ অন্তৰাত্মা আছে নাই দুখ সুখ কিবা আছে নাই ইয়াত ইমানকেইজন মালিকে কালি নে পৰহি মই এটা ফেচবুকত দেখিছোঁ যে আমি ছুইচাইড কৰিম বুলি কৈছে কমটি দুখৰ কথা নে আমি নিজৰ ৰাজ্য নিজৰ দেশ নিজৰ জেগাত মাতৃভূমিত আমি ছুইচাইড কৰিম কৈছোঁ তাতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে মই বুজি নাপাওঁ যেতিয়া মানুহৰ পাৱাৰ বাঢ়ি যায় মানুহে এটা জেগালৈ যায় মানুহৰ অন্তৰখনো শুকাই যায় নেকি মোক কেতিয়াবা মোৰো সেই পাৱাৰটো পাবলৈ মন যায় যে কেনেকুৱা লাগে তাত অন্তৰ নাথাকে নেকি তেনেকুৱা লাগে কিন্তু এইবোৰ হাও গোটাই লৈছে আচলতে এই বয়সত এইবোৰ হাও গোটাই ল'ব নালাগে নিজৰ ল'ৰা ছোৱালী আছে এটা টাইমত মানুহে ভুগিব এইবোৰ আৰু মই কৰ্মফল বিশ্বাস কৰোঁ আমি জীয়াই থাকোঁতে এইবোৰ চব দেখিম কোনে যিমান পাপ কৰিছে এই গ্ৰীণ কালাৰ যে বাছ আনিছে একো বৰ ডাঙৰ কাম কৰা নাই সেইখিনি গভৰ্ণমেণ্টে নিজৰ বাছ হোৱা হ'লে বেলেগ কথা আছিলে এজন মানুহক ধনী কৰিবলৈ কৈ আমাৰ থলুৱা মানুহখিনিক বৰবাদ কৰি দিলে এইটো মই ঘূৰ বিৰোধিতা কৰিছোঁ এইটো মই ভাল পোৱা নাই মোৰ আৰু এটা প্ৰশ্ন আছে আচলতে ভাড়াক লৈ এটা বিতৰ্ক সৃষ্টি হৈছে আপোনাৰ যিখিনি পেট্ৰল বা ডিজেল চালিত বাছ আছিল বা সেইবোৰ বাহনৰ তুলনাত আচলতে ইলেক্ট্ৰিকৰ যি আচলতে চাৰ্জ বা ভাড়া সেয়া কম হ'ব লাগে বুলি একাংশই কৈছে কিন্তু ডাবুল ভাড়া সন্দৰ্ভত আৰু এটা আচলতে বিতৰ্ক সৃষ্টি হৈছে এতিয়া নাই ভাড়াটো ডেফিনেটলি চাওক ইলেক্ট্ৰিকেলত চলা বুলি ক'লেও বোলে গাড়ীখনৰ খৰচ নাই তেনেকুৱা নহয় গাড়ীখিনি বেটেৰীখিনি চাৰ্জ কৰিছে বহুত হেৰি লাগে তাতো খৰচ আছে কিন্তু ভাড়াটো মিলাই থাকিব লাগে যে আপুনি পেট্ৰলৰ গাড়ী আনিলে বুলি দাম বেছি ডিজেলৰ আনিলে বুলি দাম কম ইলেক্ট্ৰিকেল আনিলে বুলি দাম বেছি তেনেকুৱা কোনো কথা নাই দাম এনেকুৱা কৰিব লাগে যে আমাৰ যিসকল যাত্ৰী ৰেগুলাৰ অহা যোৱা কৰে তেওঁলোকৰ ওপৰত হেম্পাৰ হ'ব নালাগে মই সেইটো কওঁ আৰু আটাইতকৈ ডাঙৰ কথা এই থলুৱা মানুহখিনিক এটা চান্স দিব লাগিছিল যে আমি ডিজেলৰ গাড়ী আৰু ইয়াত চলোৱা বন্ধ কৰিম আমি ডিজেলৰ গাড়ী ইয়াত চলোৱা বন্ধ কৰিম আপোনালোকে পাৰে যদি ইলেক্ট্ৰিকেল গাড়ী বা CNG গাড়ী লওক তেওঁলোকক এটা চান্স দিব লাগিছিল যেতিয়া তেওঁলোকে সেইটো কাম নকৰা হ'লে তেতিয়া তেওঁলোকে এইটো ষ্টেপ লোৱা হ'লে গভৰ্ণমেণ্টে মোক ক'বলগীয়া একো নাছিলে এতিয়া সেই মানুহকেইজনে কি কৰি পেলাই খাব বা তেওঁলোকে বাছখন এতিয়া কৰিব কি আৰু নিজ জেগাত তেওঁলোকে ছুইচাইড কৰিম বুলি কৈছে বুকু বিষাই যায় এনেকুৱা ধৰণৰ কথা যেতিয়া আমি ছুইচাইড কৰিবলগীয়া কথা মনলৈ আহে আপুনি ভাবিছোঁ কিমান আমি হতাশাত গ'লে তেনেকুৱা ধৰণৰ কথাবোৰ আহে এইবোৰ পাপ গোটাইছে ইয়াৰ ফল ভুগিব কিন্তু এখন চৰকাৰে মই কথা দিছোঁ অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM Polyclinic cum Diagnostic Center and Multi-Speciality Hospital. Paramedical প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙ্গলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093